নলবাৰী সাংস্কৃতিক কেন্দ্ৰত নৃত্য কৰ্মশালা। নলবাৰী বিদ্যাপুৰস্থিত সাংস্কৃতিক কেন্দ্ৰত যোৱা 18 মাৰ্চৰ পৰা চলি আছে নৃত্য কৰ্মশালা। অহা 25 মাৰ্চলৈ চলিব এই কৰ্মশালা। পাশ্চাত্য নৃত্যৰ কৰ্মশালা আয়োজন কৰা নলবাৰী সাংস্কৃতিক কেন্দ্ৰত ইতিমধ্যে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰশিক্ষাৰ্থীসকলক আগশাৰীৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছে। ইকবাল হক নামৰ যুৱকজনে আৰম্ভ কৰা নলবাৰী সাংস্কৃতিক কেন্দ্ৰই অসম ভিত্তিত একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতা ক আৰু খ দুটা শাখাত অনুষ্ঠানত অনুষ্ঠিত হ'ব। অহা 6 এপ্ৰিলত অনুষ্ঠিত হ'ব এই নৃত্য প্ৰতিযোগিতা। আমাৰ এই ৱেষ্টাৰ্ণ ডান্স ৱৰ্কশ্বপটো 18 তাৰিখৰ পৰা হৈ আছে আপোনাৰ 25 তাৰিখলৈকে, আৰু এই কৰ্মশালাখন শেষ হোৱাৰ পিছত আমি গ্ৰেণ্ড ফিনালে হিচাপে 6 তাৰিখে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এখন অনুষ্ঠান আয়োজন কৰি আছোঁ। আৰু এই কৰ্মশালাটোত 4জন ৰিয়েলিটি শ্ব' ডান্সাৰ আহিছে। প্ৰথমতে আহিছিলে আপোনাৰ সঞ্জীৱ মালিক, ইণ্ডিয়ান হিপ হপ ডান্সৰ। ছেকেণ্ডত আহিছিলে আপোনাৰ ৰূপম বৰা বুলি কয়, তেখেত আপোনাৰ DID ডান্স ইণ্ডিয়া ডান্সৰ ছিজন 5ৰ আছিলে, লগতে নাচ বেটেলৰ আপোনাৰ মেণ্টৰ আছিলে। ইয়াৰ পিছত আহিছে আমাৰ ইবাদুল হক, যাক আমি ইবা মেহচুব বুলি আপুনি ইনষ্টাগ্ৰামত পাবয়ে, তেখেতৰ ইণ্ডিয়ান হিপ হপৰ হয়। আৰু ইয়াৰ পিছত নেক্সটজন আহি আছে আপোনাৰ DID ডান্স ইণ্ডিয়া ডান্স 4ৰ তুলসী ৰাভা। তো আমি নলবাৰীৰ ল'ৰা ছোৱালীখিনিক ডান্সটো যে কিমান আপগ্ৰেড হৈ গৈছে সেইটোৰ কাৰণে আমি ইয়াত এই বাহিৰা টিচাৰখিনিক মাতিছোঁ, আৰু এইখিনিৰ পৰা ল'ৰা ছোৱালীখিনি শিকাৰ কাৰণে এটা আমি সংস্থাপন দিছোঁ বুলি ক'ব লাগিব। এইখিনিয়ে মোৰ ক'ব লাগিব। আমাৰ এই ৱৰ্কশ্বপটো দুটা লেভেলত হৈছে, গ্ৰুপ A আৰু গ্ৰুপ B। যিখিনি আমাৰ সৰু বাচ্চা আছে সেইখিনি ডান্সৰ যিখিনি বেছিক হয় সেইখিনি শিকোৱাৰ কাৰণে গ্ৰুপ B বুলি এটা আমি টিম বনাই দিছোঁ। আৰু গ্ৰুপ A হৈছে যিখিনি আমাৰ ছিনিয়ৰ ডান্সাৰ হয় সেইখিনিক অলপ হাৰ্টত মানে কৰাৰ কাৰণে গ্ৰুপ A বুলি আমি গ্ৰুপ বনাই দিছোঁ। এতিয়ালৈকে আমাৰ দুটা টিমতে 100+ হৈছে। আমাৰ 100তে আমাৰ তাৰমানে লিমিট আছিলে, যিহেতু আমাৰ ষ্টুডিঅ'টো ইমান ডাঙৰ নহয় আৰু ফিল্ডত আমি কৰিব নোৱাৰোঁ, কাৰণ বহুত কষ্ট হয় হিপ হপ ডান্সটো বা ৱেষ্টাৰ্ণখিনি বহুত কষ্ট হয়। তো সেইকাৰণে আমি ষ্টুডিঅ' হিচাপে আমি লিমিটেড 100 কৰাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।